যি সময়ত আত্মনিৰ্ভৰশীলতাৰ কথা কোৱা হৈছে সেই সময়তে চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ পাৰ্শ্বৱৰ্তী কাকতিবাৰীৰ এগৰাকী মহিলাই স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে আৰু সেই দৃশ্য আমি পোনে পোনে ইছান নিউজৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া সোণাৰীৰ যি কাকতিবাৰী অঞ্চলত থকা নন্দন কানন যি নাৰ্চাৰী আছে এই নাৰ্চাৰী উদ্যোগৰ জৰিয়তে তেখেতে এগৰাকী বিশেষভাৱে মহিলা এগৰাকীয়ে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে। কেমেৰা পাৰ্চনক সামগ্ৰিক দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে তেখেতৰ যি স্বাৱলম্বিতাৰ যি প্ৰচেষ্টা তেখেতে হাতত লৈছিল আজিৰ পৰা প্ৰায় 5 বছৰমান আগতেই, তাৰ আগৰ পৰাই সৰু সুৰাকৈ কৰি আছিল। তাৰপিছত ব্যৱসায়িকভাৱে তেখেতে এনেদৰেই আগবাঢ়িছে আৰু এয়া দেখিছে বিভিন্ন ধৰণৰ প্ৰজাতিৰ বিভিন্ন ধৰণৰ ফুলৰ গছৰ লগতে বিভিন্ন ধৰণৰ প্ৰজাতিৰ বিভিন্ন উদ্ভিদ তেখেতে এনেদৰে ঘৰতে প্ৰস্তুত কৰিছে। তেওঁ গুটি পচাইছে বা তেনেদৰে পুলিবিলাক এনেদৰে তেওঁ ঘৰতে ৰাখিছিল আৰু এনেদৰে ব্যৱসায়িকভাৱে তেখেতে এয়া এটা উদাহৰণ মাত্ৰ। এনেদৰে তেখেতে ব্যৱসায়িক ক্ষেত্ৰখনত আগবাঢ়ি যাবৰ কাৰণেও এটা প্ৰচেষ্টা হাতত লৈছিল আৰু এই সংগ্ৰাম আচলতে কৃষিৰ সংগ্ৰাম। এই কৃষি ক্ষেত্ৰৰ লগতে হৰ্টিকালচাৰ যি ছেক্টৰ আছিল তাৰ লগত জড়িত হৈ তেখেতে নিজকে আগবঢ়াই লৈ গৈছে। আমি পোনে পোনে যিগৰাকী মহিলা আচলতে এই বিশেষ বৃত্তিটোৰ লগত জড়িত হৈ আছে সেই মহিলাগৰাকীৰ ওচৰলৈ আহিছোঁ। আপোনাৰ বাইদেউ আপোনাৰ সম্পূৰ্ণ পৰিচয়টো প্ৰথমে জনাই দিব। মোৰ নাম মীনাক্ষী দুৱৰী, মই কাকতিবাৰী নিবাসী। আপুনি কেতিয়াৰ পৰা এই ব্যৱসায়? মই প্ৰায় 15 বছৰমান আগৰ পৰাই সৰু সুৰাকৈ আৰম্ভ কৰিছিলোঁ, কিন্তু এতিয়া প্ৰায় 10 বছৰ ঠিক ধৰক তেতিয়া মই যথেষ্ট মানে আগবাঢ়িবলৈ সক্ষম হৈছোঁ 10 বছৰৰ ভিতৰত। ইয়াত কি কি প্ৰজাতিৰ আছে? ইয়াত বিভিন্ন ধৰণৰ ফুল আছে। আপোনাৰ যিখিনি আমি পেৰেনিয়েল বুলি কয় সাধাৰণতে বছৰ বছৰ ধৰি ফুলি থকা ফুল আছে, ছিজন আছে, অৰ্নামেণ্টেল আছে, অৰ্কিড আছে, বিভিন্ন প্ৰজাতিৰ ফুল আমি ইয়াতে সংগ্ৰহ কৰিছোঁ। আমি নিজেও কিছুমান প্ৰডাকশ্যন কৰোঁ, মাদাৰ প্লেণ্ট ৰাখিছোঁ আৰু তাৰ বাহিৰেও আমি বাহিৰৰ পৰা আনো, কলিকতাৰ পৰা, দাৰ্জিলিঙৰ পৰা কেকটাছবিলাক আনো, অৰ্কিডখিনি আনো, তেনেকৈ কৰি। আৰু বিশেষকৈ আমি প্ৰডাকশ্যনটো বেছি গুৰুত্ব দিওঁ। মাদাৰ প্লেণ্ট ৰাখি আমি তাৰ পৰাই পুলিখিনি প্ৰডাকশ্যন কৰোঁ, তেতিয়া বেছি লাভ হয়। আপুনি যোগানটো ক'ত দিয়ে ইয়াৰ পৰা? ইয়াৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সোণাৰীৰ যিমানখিনি মানুহ আছে বেছিভাগে মোৰ পাৰ্মানেণ্ট কাষ্টমাৰ হয় আৰু বিশেষকৈ অৰুণাচল আৰু নাগালেণ্ডলৈ মোৰ পুলি ছাপ্লাই যায় ইয়াৰ পৰা। আপুনি আচলতে উপাৰ্জনৰ এটা পথ হিচাপে বাছি লৈছে। হয় হয়। আপুনি কেনেধৰণে উপাৰ্জন কৰিছে আচলতে এইবিলাক ক্ষেত্ৰত? এই ক্ষেত্ৰত অকল মই বুলিয়ে নহয়, মোৰ লগতে আৰু 3টামান পৰিয়াল চলি আছে। বিশেষকৈ মোৰ কাম কৰা 3জন মানুহ পাৰ্মানেণ্ট থাকে তেওঁলোক, আৰু মোৰতো সংসাৰখন মই ধুনীয়াকৈ চলাই নিবলৈ সক্ষম হৈছোঁ। আপুনি চৰকাৰৰ পৰা কিবা সহায় পাইছে? চৰকাৰৰ পৰা যথেষ্ট সহায় পাইছোঁ মই। বিশেষকৈ মোৰ যিটো এইটো আপুনি গ্ৰীণ হাউচ দেখিছে, গ্ৰীণ হাউচটো মই 90% ছাবচিডিটিত এইটো পাইছিলোঁ, 500 স্কোৱাৰ ফুটৰ। তাতে মই মাত্ৰ 45,000হে দিব লগা হৈছিল। আচলতে আপুনি যিটো প্ৰজেক্ট লৈছে কিমানমান খৰচ পৰিছে আপোনাৰ? গোটেই প্ৰজেক্টটো এইটো আচলতে আপুনি তেনেকৈ ক'ব নোৱাৰে। মই সৰু মানে অলপকৈ কৰি এতিয়া এইটো পৰ্যায় পাইছোঁহি। গতিকে ধৰক মান্থলি মোৰ প্ৰায় 50,000 কেতিয়াবা এবভ হয়, সেইটো ক'ব নোৱাৰি, কিন্তু গড় হিচাপত 50,000 থাকি যায়। আপুনি এনে অনুপ্ৰেৰণা কাৰ পৰা পাইছে? অনুপ্ৰেৰণা বিশেষকৈ মোৰ ঘৰখন, মোৰ হাজবেণ্ডৰ ঘৰখনৰ মানুহখিনি বহুত ভাল। তেওঁলোকে প্ৰত্যেকটো ক্ষেত্ৰতে মোক ছাপোৰ্ট কৰে। আচলতে আপুনি যিহেতু এগৰাকী মহিলা হিচাপে ঘৰৰ বহুত দায়িত্ব থাকে আপোনাৰ, সেই তাৰ মাজতো আপুনি কেনেদৰে আগবাঢ়িছে এই ক্ষেত্ৰত? নহয়, এই ক্ষেত্ৰত মানে কি হয়, আমি যৌথ পৰিয়াল। মোৰ দাদাও থাকে ইয়াতে, বাইদেউ থাকে, মোৰ জাহাহু থাকে। আমি প্ৰত্যেকে কামবিলাক ভাগ কৰি লওঁ। গতিকে দিনটোত মোৰ খোৱাৰ বিশেষকৈ পাকঘৰৰ কামত মই লাগিবলগীয়া নহয়। ৰাতি যেতিয়া মই আজৰি হওঁ তেতিয়া মই বাকী কামখিনি কৰোঁ। দিনৰ সময়ছোৱাত মই অকল ফুলৰ লগতে ব্যস্ত হৈ থাকোঁ। আপুনি কৃষি বিভাগৰ পৰা কিবা সহযোগিতা পাইছেনে? যথেষ্ট পাইছোঁ। বিশেষকৈ আমাৰ চাংকাকতি ছাৰ, তেখেত এজন খুব ভাল মানুহ। যিকোনো বিষয় জানিবলৈ হ'লে ৰহমান ছাৰ আছে, চাংকাকতি ছাৰ আছে। আৰু অলপ আগতে যোৱা বছৰ আপোনাৰ 19 চনত মই এটা এডহক পাইছিলোঁ গ্ৰাণ্ট, যিটো আপোনাৰ 15 লাখৰ আছিলে, কিন্তু মই 7,50,000 টকা ঘূৰাই নিদিয়াকৈ মানে ৰিফাণ্ড কৰিব নলগীয়াকৈ মই এটা এডহক পাইছিলোঁ, গ্ৰাণ্ট পাইছিলোঁ। আপুনি যিহেতু এতিয়া আত্মনিৰ্ভৰশীলতাৰ কথা কৈ থকা হৈছে, চৰকাৰৰ ফালৰ পৰা কৈছে যে স্বাৱলম্বী হ'বৰ কাৰণে আপুনি নৱপ্ৰজন্মক কিবা ক'ব নেকি যে এই ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব লাগে এই ক্ষেত্ৰত? হয়, এইটো মানে কি, মানুহে ভাবিব নোৱাৰাকৈ ইয়াত এটা আনন্দ পোৱা যায় আৰু যথেষ্ট লাভো হয়। গতিকে অকল চাকৰিমুখী নহয়, প্ৰত্যেকগৰাকী মহিলা, আৰু এটা মই কথা কওঁ, মহিলাবিলাকে যদি সৰু সুৰাকৈ কৰিব বিচাৰে, মই আমাৰ ওচৰৰে দুগৰাকী মহিলাক কৈছোঁ, তেওঁলোকে তাতে প্ৰডাকশ্যন কৰিছে আৰু সেই বস্তুখিনি মই কিনি লৈ আহিছোঁ। কিনি আনি মই বজাৰ এখন এৰি দিছোঁহি। প্ৰশিক্ষণ মই যোৰহাট এগ্ৰিকালচাৰত লৈছিলোঁ আৰু বিশেষকৈ মই 3মহীয়া এটা কোৰ্চ কৰিছিলোঁ। মই কেইবাবাৰো এই ক্ষেত্ৰত তাতে গৈ পুৰস্কাৰো পাইছোঁ ফুলৰ সম্পৰ্কত। বেষ্ট ফ্লাৱাৰ এৱাৰ্ড পাইছোঁ মই।
মানে এগ্ৰিকালচাৰৰ ছাৰহঁতৰ লগতো মোৰ যোগাযোগ আছে কিবা যদি জানিব লগা হয় আমি তেওঁলোকৰ লগত যোগাযোগ কৰোঁ আৰু বিশেষকৈ তেওঁলোকে বুজাই দিয়ে কথাখিনি হয় নিশ্চয় ক'ব লাগিব যিহেতু এগৰাকী মহিলা হিচাপে তেখেতৰ ঘৰুৱা ব্যস্ততাৰ মাজতো এনেদৰে তেখেতে আচলতে আগবাঢ়ি গৈছে কৃষি ক্ষেত্ৰখনৰ যি কৃষি উদ্যান বা তেখেত যি নাৰ্চাৰী যিটো উদ্যানৰ লগত তেখেত জড়িত হৈ নিজকে আগবঢ়াই লৈ যাবৰ কাৰণে তেখেতে এনেদৰে ব্যস্ত হৈ পৰিছে আৰু এনেদৰে উপাৰ্জনৰ এক পথ বাছি লৈছে হাজাৰগৰাকী মহিলাৰ বাবে তেখেত হয়তো আদৰ্শ হ'ব পাৰে আমি আগন্তুক দিনত তেখেত যাতে ইয়াতকৈ উৎপাদন বেছি কৰিব পাৰে তাৰ আমি আশা কৰিছোঁ ঈশান নিউজৰ তৰফৰ পৰা